খুবই ভালো লাগিছে ৰিজাল্টটো পাই মই এক্সপেক্ট কৰা মতে ৰিজাল্টটো আহি গৈছে মই এক্সপেক্ট কৰিছোঁ 28 মাৰ্কছ পৰা যাব 31 গ'ল একো নহয় সেইটোৱে ভাগ্য আৰু যিমানখিনি কষ্ট কৰিছিলোঁ তাৰে ফলাফল এইয়ে মই মোক বিশেষকৈ মই আম্মা আব্বাই বহুত সহায় আগবঢ়াইছিল মই দৈনিক ৰাতি পঢ়াৰ সময়ত 10:30মান বজাত আব্বাৰ লগত মই দৈনিক ৰাতি কথা পাতিছোঁ তেওঁ মোক বহুতেই উৎসাহ উদ্দীপনা যোগাইছে লগতে মোৰ আম্মা তেওঁ বহুতেই অপাৰেশ্যন হৈছে কিন্তু তেওঁ সেই অপাৰেশ্যনবিলাক লৈও মোৰ বাবে সকলোবোৰ সুবিধা আয়োজন কৰি দিছে আৰু লগতে মোৰ স্কুলৰ শিক্ষকসকলে মোক নিজৰে পঢ়াইছে কনচেপ্টবিলাক ক্লিয়াৰ কৰি দিছে আৰু লগতে মই এটি বিশেষ ধন্যবাদ আমাৰ আখতাৰ হুছেইন ছাৰক দিব বিচাৰিছোঁ কাৰণ তেওঁ মোক পঢ়াৰ কনচেপ্টটো নিজে পঢ়োৱা নাই নিজে পঢ়োৱা শিকাইছে মই নিজে কেনেকৈ পঢ়িব পাৰিম সেইটো কৌশল শিকাই দিছে সেয়েহে মই ভৱিষ্যত পৰিকল্পনাটো এতিয়াও কনফাৰ্ম নহয় বাট মই আজমল ছুপাৰ 40 যাই আছোঁ আপোনালোকে আশীৰ্বাদ কৰিব তেওঁলোকক ক'বলৈ এটাই আছে নিজৰ ক্ষমতাতকৈ বেছি কৰিব যদি আপোনালোকৰ ক্ষমতা 4 ঘণ্টা 2 ঘণ্টা বেছিকৈ কৰিব আৰু লগতে আমাৰ বিদ্যালয়খন নাম জাতীয় বিদ্যালয় কাবাইতাৰী ইয়াৰে শিক্ষকসকলে আমাক গৰমৰ বন্ধত ক্লাছ কৰিছে তেওঁলোকে নিজেই ছুটি নলৈ আমাৰ বাবে খাটিছে সেয়েহে তেওঁলোকক মই ধন্যবাদ জনাইছোঁ অৰ্থোডক্সী পৰিষদৰ অন্তৰ্গত যিমানবিলাক জাতীয় বিদ্যালয় আছে প্ৰায় 56খন জাতীয় বিদ্যালয় আছে এই বিদ্যালয়ৰ ভিতৰতে আমাৰ জাতীয় বিদ্যালয় কাবাইতাৰী ধানিমুহুকে প্ৰথম স্থান পাইছে সেইকাৰণে আজি আমি সম্বৰ্ধনা অনুষ্ঠান এটা আয়োজন কৰিম স্কুল ৰিজাল্ট আমাৰ 100% পাছ কৰিছে আমাৰ যিকেইজন আটাইকেইজনে পাছ কৰিছে এজন আছিল তেওঁ পৰীক্ষা দিয়া নাই ছাত্ৰী এজনী প্ৰথম বিভাগত আমাৰ 15 জন দ্বিতীয় বিভাগত 11 জন আৰু তৃতীয় বিভাগত 1 জন ডিষ্টিংশ্যন 2 জন আৰু ষ্টাৰ মাৰ্ক 7 জনে পাইছে ফাৰজানা খানম এবাৰ আমি ফাৰজানা খানক সম্বৰ্ধনা জনাম ফাৰজানা আমাৰ প্ৰশ্ন 20 ঘৰ সমৰ্থন জনাব একটা